গৌৰীপুৰ সমষ্টিৰ বিশেষকৈ আমাৰ আলমগঞ্জ অঞ্চলৰ কেইজনমান যুৱ বন্ধুৰ ভিডিঅ' পোষ্ট, ফটো পোষ্ট আৰু লিখনিৰ ষ্টাইল চাই মোৰ অলপমান ভাল লাগি আছে যে আমাৰ যুৱ বন্ধুসকলে এতিয়া অলপমান চেষ্টা কৰি আছে যে অঞ্চলত কি কি অসুবিধা আছে সেই অসুবিধাবোৰ তুলি ধৰি সেই অসুবিধাৰ বিষয়ে এক্সপ্লেইন কৰাৰ চেষ্টা কৰি আছে। মই ভাবোঁ যে এইটো এটা ভাল পদক্ষেপ হয়। আপুনি যদি ভালভাৱে এই পদক্ষেপটো লয়, মই ভাবোঁ যে সমগ্ৰ সমূহ সমষ্টিৰ সকলো অঞ্চলৰে চুকে কোণে যি অসুবিধা আছে সেই অসুবিধা কিন্তু এনেকৈ আমি ছ'চিয়েল মিডিয়াত তুলি ধৰিব পাৰিম। হয়, এইটো এটা ভাল পদক্ষেপ হ'ব পাৰে। কেনেকৈ? মই কৈ আছোঁ যে আপুনি যি সমষ্টিৰে হওক না কিয়, যি অঞ্চলে হওক না কিয়, আপুনিতো ছ'চিয়েল মিডিয়াত এতিয়া ভালে এক্টিভ। আই থিংক, মই ভাবোঁ যদি আপুনি ছ'চিয়েল মিডিয়াত এক্টিভ হয় তেনেহ'লে আপুনি অলপমান সুন্দৰকৈ ছ'চিয়েল মিডিয়াৰ জৰিয়তে আপুনি সমাজ সেৱা কৰিব পাৰে। কেনেকৈ? আপুনি আপোনাৰ বেছি দূৰ যাব নালাগে, আপোনাৰ অঞ্চলৰ যি অসুবিধা সেই অসুবিধাৰ ফটো লওক, সেই অসুবিধাৰ অলপমান শ্বৰ্ট ভিডিঅ' লওক আৰু ফেচবুক কিংবা যিকোনো ছ'চিয়েল মিডিয়াত আপুনি আপলোড কৰি দিয়ক আৰু দুই এষাৰ কথা সুন্দৰকৈ এষাৰ কথা ক'ব বা সুন্দৰকৈ দুই এষাৰ লাইন লিখিব। যে কেনেকৈ লিখিব, মই যদি মোৰ এক্সাম্পলটো দিওঁ, মই কেনেকৈ লিখিম, মই এটা সুন্দৰকৈ শ্বৰ্ট ভিডিঅ' কৰিম আৰু সুন্দৰকৈ এটা ফটো ল'ম, লৈ কিনে মই সুন্দৰকৈ মোৰ সমষ্টিৰ নামখন লিখিম, মোৰ সমষ্টিত চিটিং MLA কোন আছে তাৰ নামখন লিখিম। কোনো ধৰণৰ নেতাক সমালোচনা কৰাৰ কোনো প্ৰয়োজন নাই। জাষ্ট কেনেকৈ লিখিম চাওক, মই গৌৰীপুৰ সমষ্টিৰ, চ' মই এনেকৈ লিখিম। আপোনালোকে অলপমান ফ'ল' কৰাৰ চেষ্টা কৰিব। যে প্ৰথমে আপুনি লিখিব ইলেকশ্যন 2026, তাত নিচতে লিখিব সমষ্টিৰ নাম, যেনেকৈ মই লিখিম গৌৰীপুৰ কনষ্টিটুৱেঞ্চি। তাৰ নিচত লিখিব আপুনি আপোনাৰ অঞ্চলৰ নাম, যেনেকৈ মই লিখিম আলমগঞ্জ, আৰু আমাৰ চিটিং MLA নামটো আমি তাত লিখি দিম। গৌৰীপুৰ সমষ্টিৰ লগে লগে চিটিং MLA জনৰ নাম লিখি দিম, কাৰণ এইটোতো আমাক জানিব লাগিব যে ইমান দিনে আমাৰ ইয়াত কোনে কাম কৰিলে। তো এইখিনি লিখাৰ পিছত বাছ আপুনি সেই অসুবিধাৰ কথাটো অলপমান বিৱৰণ দিব যে ইমান দিনৰ পৰা আমি এই অসুবিধাত ভুগি আছোঁ, দি কেনে সুন্দৰকৈ এটা ফটো দিব বা ভিডিঅ' দি আপলোড কৰি দিব। বাছ এইখিনিয়ে কাম, কোনো ধৰণৰ নেতাক সমালোচনা কৰাৰ কোনো প্ৰয়োজন নাই। আমি যদি সকলোৱে এনেকৈ আপলোড দিয়াৰ চেষ্টা কৰোঁ, মই ভাবোঁ সকলো সমষ্টিৰ সকলো অঞ্চলৰ চুকে কোণে যি অসুবিধা আছে সেই অসুবিধাবোৰ ছ'চিয়েল মিডিয়াত আহি যাব। আৰু এনেকৈ যদি সকলোৱে আমি অসুবিধাবোৰ তুলি ধৰিবলৈ চেষ্টা কৰোঁ, ছ'চিয়েল মিডিয়াৰ এলগৰিথমত এই অসুবিধাবোৰ পোনে পোনেই ৰিপিট হ'বলৈ আৰম্ভ কৰিব। আৰু এইবোৰ মই ভাবোঁ যি সচেতন নাগৰিক বা যিসকলে চিন্তা কৰে সেইসকলে শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিব আৰু